অচল হৈ পৰা দেখি ৰাজ্যৰ স্বাস্থ্য বিভাগ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ৰাজ্যৰ 24,000ৰো অধিক NHM স্বাস্থ্যকৰ্মী ইতিমধ্যে ৰাজ্যজুৰি 3 দিনীয়াকৈ তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যৰ অতিকৈ গুৰুত্বপূৰ্ণ বিভাগটো হৈছে স্বাস্থ্য বিভাগ অচল হৈ পৰা দিশে গতি কৰিছে। আৰু এই মুহূৰ্তত আমি তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এই মুহূৰ্তত উপস্থিত আছোঁ। পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছে। এইসকল হৈছে NHM স্বাস্থ্যকৰ্মী আৰু এইসকল NHM স্বাস্থ্যকৰ্মীৰ ভিতৰত আছে তেওঁলোকৰ নাৰ্ছ আছে, তেওঁলোকৰ টেকনিকেল যিসকল পাৰ্চন আছে বা তেওঁলোকৰ যিসকল চিকিৎসক আছে NHM অধীনত, তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত বা তেওঁলোকৰ যি পে স্কেল, তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা আছে, সমস্যাসমূহ সমাধানৰ দাবীত আজি এতিয়া 3 দিনীয়া কাৰ্যসূচী এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁলোকে যথেষ্ট সংখ্যক দাবী আছে, তেওঁলোকে জীৱন আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ যিটো তেওঁলোকৰ বেতনৰ প্ৰসংগ তেওঁলোকে উল্লেখ কৰিছে। আমি তেওঁলোকৰ লগত কিছু কথা পাতিম। মূলতঃ 3 দিনীয়া কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দাবী কি আছে কি ক'ব? প্ৰথম দাবী হ'ল আমাক সমদৰমহা লাগে, আমাক ৰেগুলাৰ কৰিব লাগে আৰু আমাক গ্ৰেচুইটি প্ৰদান কৰিব লাগে, ডেথ বেনিফিট লাগে, পে স্কেল লাগে। আমাৰ মেইন দাবী সমূহ হ'ল এইখিনি। আৰু আমি 2019 চনত যেতিয়া ক'ভিড হৈছিলে সকলো মানুহ ঘৰে ঘৰে সোমাই গৈছিলে, কোনো মানুহ ৰাস্তালৈ ওলাই অহা নাছিলে, আনকি মানুহে মানুহক দেখিলে ভয় খোৱা হৈছিলে। কিন্তু আমি NHM কৰ্মী মেডিকেল টিমে আমি গোটেই মানুহখিনিক শুশ্ৰূষা কৰিছিলোঁ। গোটেই মানুহখিনিৰ লগত আমি মৰাণত শৰণ দি আমি জীৱন যুদ্ধত লাগি গৈছিলোঁ। সকলো মানুহ ঘৰৰ ভিতৰত সোমাই আছিলে। সেই সময়তো আমি তেখেতক কৈছিলোঁ যে ছাৰ আমাক সমদৰমহা দিয়ক, আমি ইমান কৰ্ম কৰিছোঁ। কিন্তু তেওঁ আমাক আজিলৈকে নাচালে। আমি তেওঁক মেমৰেণ্ডাম দিছোঁ, তেওঁক আমি কলা ড্ৰেছ পৰিধান কৰিছোঁ। যোৱা 20 তাৰিখে আমি চচলত অল অসম NHM কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। তেওঁ তথাপিতো চকু গা নলৰিল। এতিয়া ৰিচেণ্ট আমি আকৌ 3 দিনীয়া ধৰ্মঘটী কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছোঁ। গতিকে ছাৰক আমি অনুৰোধ কৰিছোঁ, আমাক এই 3 দিনীয়া কাৰ্যসূচী পালন কৰিবলৈ নিদিব। আজিৰ দিনটোতে আপুনি কিবা ভাল কাৰ্যসূচী হাতত লৈ আমাক বিপদৰ পৰা উদ্ধাৰ কৰক, আমাক পে স্কেল প্ৰদান কৰক, আমাক গ্ৰেচুইটি দিয়ক, আমাক ডেথ বেনিফিট দিয়ক। আমি সকলো আমাৰ ৰেগুলাৰ কৰ্মচাৰী যাতে আমাৰ সকলোখিনি সা সুবিধা প্ৰদান কৰক। এই ছাৰৰ ওচৰত আপোনালৈ বিনম্ৰ অনুৰোধ, ছাৰ আপুনি আমাৰ দাবীখিনি মানি লওক। এয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকে অনুৰোধ জনাইছে আৰু তেওঁলোকে আহ্বান জনাইছে, তেওঁলোকে দাবী জনাইছে। তেওঁলোকে উল্লেখ কৰিছে যে কাম একেই, কিন্তু দৰমহা তেওঁলোকে পৃথক তেওঁলোকে গ্ৰহণ কৰিব লগা হৈছে। একেখিনি কামে সম দৰমহা তেওঁলোকে দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত এতিয়া ৰাজ্যৰ 24,000ৰো অধিক কিন্তু NHM কৰ্মচাৰী এই মুহূৰ্তত এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেৱল তিতাবৰতে নহয়, এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে যে এইদৰে এতিয়া NHM কৰ্মীসকলে এতিয়া তেওঁলোকে তাত যিসকল NHMৰ যিসকল কৰ্মচাৰী আছে, তাত তেওঁলোকে চিকিৎসক আছে, তেওঁলোকে নাৰ্ছ আছে বা তেওঁলোকৰ টেকনিকেল যিসকল পাৰ্চন আছে, সকলো তেওঁলোকে NHMৰ অধীনত যিসকল কৰ্মচাৰী আছে সকলোৱে এই মুহূৰ্তত প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীলৈ দাবী উত্থাপন কৰিছে, প্ৰতিবাদী এই কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই মুহূৰ্তত কি আছে দাবী কি আছে কি ক'ব? আমাৰ মুখ্যকৈ 3টা দাবী। প্ৰথম দাবীটো হৈছে আমাৰ চাকৰি নিয়মীকৰণ কৰিব লাগে। দ্বিতীয় দাবীটো হৈছে যে আমি 7 পে আওতাত আমি দৰমহা পাব লাগে। 3 নম্বৰটো হৈছে যিখিনি এজন চৰকাৰী চাকৰিয়ালৰ ভৱিষ্যতৰ নিৰাপত্তা, তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তা আৰু এই চাকৰিয়াল মানুহজনৰ নিৰাপত্তা, যেনেদৰে আপোনাৰ বেংকৰ লোনৰ ক্ষেত্ৰত যিখিনি সা সুবিধা গভৰ্ণমেণ্টৰ এমপ্লয়ীসকলে পায়। 2 নম্বৰত আপোনাৰ ডেথ বেনিফিট, যিটো চৰকাৰী চাকৰিয়ালসকলে আমি পাব লাগে সেইটো আমি পাব লাগে। তেনেকুৱা ধৰণৰ গ্ৰেজুইটি আমি পাব লাগে। তেনেকুৱা ধৰণৰ সামান্য কেইটামান দাবী, যিটো দাবী আচলতে প্ৰত্যেকজন কৰ্মচাৰী আমি অসম চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰী পাই থকা দেখা গৈছে। সেইখিনি দাবী আমাৰ ন্যূনতম দাবী আমি আপোনালোকৰ ওচৰত। আৰু এই কথাখিনিতো 2006 চনৰ পৰা কৈ থকা হৈছে। মুখ্যমন্ত্ৰী কেইবাবাৰো কৈছে, মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা 6 বছৰ আগতে কৈছিলে যে 7 পে আওতাত NHM কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰা হ'ব। কিন্তু আজি 6 বছৰ হৈ কিন্তু এই ক্ষেত্ৰত আমি কোনো ধৰণৰ আমি কিন্তু এইটো নাপালোঁ। যথেষ্ট ইয়াত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰাজ্যৰ 24,000ৰো অধিক NHM কৰ্মচাৰী এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কি আছে প্ৰতিক্ৰিয়া কি আছে? আমাৰ চিফ মিনিষ্টাৰে 2021 চনত গেজেটেড নটিফিকেশ্যন এখন ওলাইছিলে, কিন্তু সেই নটিফিকেশ্যন হৈয়ে থাকিলে এটা কথাও মানে কাৰ্যকৰী নহ'ল। আমাক 7 পে প্ৰদান কৰা, পে স্কেল প্ৰদান কৰা, গ্ৰেচুইটি প্ৰদান কৰা, আৰ্ণ লিভ প্ৰদান কৰা একো দাবীয়ে মানে কাৰ্যকৰী নহ'ল। অকল মানে কাগজতে সীমাবদ্ধ হৈ থাকিলে। তেখেতে মানে এতিয়াতো আপোনালোকে চৰকাৰে আপোনালোকৰ যিটো চাকৰি নিয়মীকৰণৰ কথা কৈছে, একাংশটো ইতিমধ্যে বয়স উকলি গৈছে, সেইসকলৰ কি হ'ব ভৱিষ্যত? সেইসকলৰ ভৱিষ্যত অন্ধকাৰ। আমি এতিয়া মানে আপোনাৰ এনেকুৱা হৈছে না কান্ধত নাঙল ল'ব পাৰোঁ
না হাতত কুঠাৰ ল'ব পাৰোঁ না কৰ ল'ব পাৰোঁ আমি এনেকুৱা হৈ গৈছে মানে না আমাৰ ঘৰ চলাব পাৰিছোঁ আমাৰ ন্যূনতম দৰমহাত একোৱেই সুবিধা নাই আমাৰ ল'ৰা ছোৱালী এতিয়া অন্য ল'ৰা ছোৱালীয়ে যেনেকৈ কাপোৰ পিন্ধে যেনেকৈ চলা ফুৰা কৰে ভাল স্কুলত পঢ়ায় আমাৰতো সেই সেনেকুৱাই হৈ থাকিলে আমি একোৱেই সুবিধা নাপাওঁ আমি অকল মানে কি হয় পেটে ভাতে চলাৰ নিচিনা হৈছে ডেইলি হাজিৰা কৰা মানুহ এজনে যিটো হাৰত চলে আমাৰ সেই তেনেকুৱা অৱস্থা হৈছে মানে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এওঁলোকে এতিয়া এইদৰে প্ৰতিবাদ মুখৰ পৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ তাৰপিছতে বিদ্যালয় মধ্যে এয়া হৈছে তিতাবৰৰ যি পৰিৱেশ এতিয়া আমি দেখুৱাইছোঁ এতিয়া তিতাবৰত এইদৰে এতিয়া NHM যিসকল কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিবাদ মুখৰ হৈ পৰিছে তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে তেওঁলোকৰ জীৱনৰ ভৱিষ্যতৰ যিটো নিৰাপত্তা দিশ সেই নিৰাপত্তা দিশত তেওঁলোকে সুনিশ্চিত কৰিব লাগে এইদৰে এতিয়া তেওঁলোকে প্ৰতিবাদ মুখৰ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰতো এতিয়া NHM কৰ্মচাৰীসকলে এতিয়া ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে